দেউতাকলৈকে লাজ লাগে মানে নিজৰ দেউতাকলৈকে লাজ লাগে সেইবোৰ শুনি পেলাই কৈছো আজি মই আকৌ জুনুবাইদেউ ওচৰলৈ আহিলো জুনুবাই দোকানত আছো আৰু জুনুবাই আজি আকৌ এটা কথা সুধো মানে আমাৰ যে ডক্টৰ মৌমিতা যিহেতু ঢুকালে হয় না বাৰু ধৰ্ষণ কৰি তেওঁক মৰা হল 18-20 জন মানুহে তাকে এতিয়া ডক্টৰ মৌমিতাক যি কেইজন মানুহে ধৰ্ষণ কৰি মাৰিছিলে তাৰে কেইজনমান ধৰিলে হয় না বাৰু আৰু শুনামতে আমি শুনামতে তেওঁলোকক ফাঁচিও দিলে কেইজনক দিলে জানোবা 4 জন বুলি কোৱা শুনিছো 4 জনক ন আৰু এজনটো ধৰি থৈছিলে তে কেনেকুৱা লাগিছে ভাল লাগিলে শুনি ভাল লাগিলে ফাঁচি দিলেও ভাল লাগিলে এতিয়াহে ভাল পাইছো হয় যেহেতু শুনাৰ পৰা জুনুবাই কান্দি আছিলে মই ভিডিঅ'ত কৈছিলো আগৰ ভিডিঅ'ত আৰু এতিয়া ফাঁচি দিয়া মানে অলপ হলেও ন্যায় পাইছে বুলি ভাবিছো আৰু হেহে বহুত বেছি ভাল লাগিছে হয় নাই বহুত বেছি ভাল লাগিছে হেপি হৈছে জুনুবাই আৰু কি কবি আৰু বাকি কেইজনটো আছে ধৰিবলৈ সিহঁতকো ধৰক ফাঁচি দিয়ক সিহঁতৰ কি বাই ভনী নাই নেকি এনেকে যে ধৰি কিনি মাৰে মই তাকে কৈছো সেইকাৰণে সিহঁতকো ফাঁচি দিলে সিহঁতৰ বাই ভনীক কেনেকুৱা লাগিব হয় হয় সেইকাৰণে সিহঁতকো ফাঁচি দিয়ক ধৰিব লাগে ধৰকে বুলিয়ে ভাবিছো আৰু সম্পূৰ্ণ গোটেই কেইজনক ধৰি পেলাই ফাঁচি দিলেহে আচলতে সম্পূৰ্ণকৈ মানে মৌমিতাই ন্যায় পাব বুলি ভাবিম হয় না বাৰু আৰু গোটেই অসমবাসী ৰাইজে তাৰমানে ন্যায় পাব তো বহুত বেছি ভাল কাম কৰিছে আমাৰ চৰকাৰে যেহেতু আৰু গোটেই কেইজনক ধৰক আৰু সকলোকে ফাঁচি দিয়ক সেইটোৱে বিচাৰিছো আৰু যেতিয়া ডক্টৰ মৌমিতা যিহেতু ধৰ্ষণ হল আৰু তাৰ পিছতে বহুত বেছি মানে সোশ্যাল মিডিয়াত মানুহে কৈ আছে যে চুটি কাপোৰ পিন্ধাৰ কাৰণে শৰ্ট ড্ৰেছ পিন্ধাৰ কাৰণে আচলতে বেছি ধৰ্ষণকাৰী হৈছে ধৰ্ষণকাৰী ওলাইছে ধৰ্ষণ হৈছে এনেকৈ মানে বহুত বেছি সোশ্যাল মিডিয়াত ওলাই আছে কৈ আছে সকলোৱে কিন্তু সেইটো কথাক লৈ কি কবি জুনুবাই চুটি কাপোৰ পিন্ধাৰ কাৰণেতো নহয় চুটি কাপোৰটো তাইতো নাই পিন্ধা হৈছিলে নহয় তাই পিন্ধিছিলে জানো নাই পিন্ধা তেওঁতো ডিউটিতহে আছিলে ডিউটিত থাকোঁতে তাই কেনেকৈ চুটি কাপোৰ পিন্ধা হ'ল তাইতো পিন্ধাই নাই চুটি কাপোৰ ডক্টৰ ড্ৰেছে পিন্ধিছিলে হয় নাই হয় চুটি কাপোৰ পিন্ধাৰ কাৰণে এইটো হোৱা নাই চুটি কাপোৰ পিন্ধাৰ কাৰণে যে ধৰ্ষণ হৈছে সেইটো আমি কেতিয়াও মানি নলওঁ আচলতে কিয়নো মানি নলওঁ এতিয়া অকল ডক্টৰ মৌমিতাই নহয় এতিয়া নিউজত পোৱা মতে 10 বছৰীয়া ছোৱালী এজনী নিজৰ খুৰাকে ধৰ্ষণ কৰিলে বুলি কৈছে সেই 10 বছৰীয়া ছোৱালীজনীয়ে চুটি কাপোৰ পিন্ধিছিল নে চুটি কাপোৰ একো নাজানে আৰু 3.5 বছৰীয়া ছোৱালীজনী স্কুল বাছৰ ড্ৰাইভাৰে যেহেতু ধৰ্ষণ কৰিলে হয় না বাৰু তাই কি কৰিছিলে চুটি কাপোৰ পিন্ধিছিলে নে কি বুলি কবি তাকে কৈছো তাইতো একো নাজানে চুটি কাপোৰ পিন্ধে দীঘল কাপোৰ পিন্ধে তাইতো একোৱে নাজানে একো বুজিয়ে নাপায় তেতিয়াহ'লে কেনেকৈ মানে চুটি কাপোৰ পিন্ধাৰ কাৰণে ধৰ্ষণকাৰী বাঢ়িলে যিবোৰ মানুহ বয়স হৈ গৈছে বয়সবোৰ গৈছে সিহঁতে চুটি কাপোৰ পিন্ধিলে সিহঁতক ক'লে মানে হোৱাই আকৌ সৰু ছোৱালী মানে পিন্ধিলে ক'লে নোহোৱাই নহয় সেইটো কেতিয়াও নহয় আচলতে এইখিনিতে এটা কথা কওঁ মানে আগতে আজি কিছুদিনৰ আগতে বহুত বেছিকৈ ভাইৰেল হয় মানে সেইবিলাক বিষয় যিবিলাক বিষয় মানে আমি নিউজত পালে লাজ কৰোঁ মানে এতিয়া গুৱাহাটীতে ধৰক এজন মতা মানুহ আৰু এগৰাকী মাইকী মানুহ ৰুমত থাকিলে মানে তেখেতলোকক মানে ধৰাগে হয় না ধৰে নিউজ লাইভ যায় কিবা লাইভ যায় মুঠতে সাংবাদিকবিলাকে গৈ পেলাই বহুত ভাইৰেল কৰি দিয়ে তেওঁলোকক আগতে আছিলে সেইটো দেই তেওঁলোক যিকোনো হ'ব পাৰে মানে বুঢ়া এটাৰ লগত বুঢ়ী এজনীও হ'ব পাৰে বুঢ়া এটাৰ লগত সৰু ছোৱালী এজনীও হ'ব পাৰে তেওঁলোকক মুঠতে ভাইৰেল কৰিব আৰু নিউজ লাইভবিলাকে হয় নাই কিন্তু এতিয়াতো চৰকাৰে সেইটো কৰা নাই কাৰণ আইন বনাই দিলে ন যে যাৰ লগত থাকিব পাৰে সেইটো ইচ্ছামতে কৰিব পাৰে নিজৰ লাইফ যিহেতু এনজয় কৰিব পাৰে সেইটো মানে কি কয় আইন বনায়ে দিলে তথাপিও মানে আজিকালি ধৰ্ষণ হয় না বাৰু তেতিয়াহ'লে নিজৰ ইচ্ছামতে যদি যাক ভাল পায় যাক ভাল পায় তেওঁৰ লগত যদি থাকিবই পাৰে তেতিয়াহ'লে কিয় ধৰ্ষণ হ'ব লাগে মই ভাবোঁ সেইটো দেই কি ভাবিছ তই সেইটোক লৈ কিনে কেতিয়াও ধৰ্ষণ হ'ব নালাগে তো যদি
আমাৰ ছোৱালীবিলাকক জন্ম হোৱাটো ৰোধ নকৰে তেতিয়াহ'লে সুৰক্ষা দিবও আইন বনাব লাগে আচলতে আৰু যিবিলাক ধৰ্ষণকাৰী তেওঁলোকক সকলোকে আচলতে ফাঁচি দিয়ক তেতিয়াহে আমি মানে জীয়াই থাকিবলৈ সেফটি পাম বুলি ভাবিম আৰু হয় না বাৰু মানে সুৰক্ষা হৈছো বুলি ভাবিম আৰু আইনখন কটকটীয়া তেতিয়া সিহঁতেও ভয় খাব ফাঁচি দিয়াৰ লগে লগে এইটো কৰিলে মানে ফাঁচি দিয়ে হয় হয় তেতিয়া সিহঁতে কৰিবলৈ ভয় খাব হয় নহয় এতিয়া যে যিজন যে খুৰাক যে 10 বছৰীয়া ছোৱালীজনীৰ খুৰাক সেই খুৰাকজনকতো ধৰাই নাই নিউজতো পোৱাই নাই ধৰিলে বুলি কিন্তু সেই ধৰ্ষণ হল খুৰাকে ধৰ্ষণ কৰিলে তেনেকেহে শুনিছো কিন্তু ধৰিলে বুলি শুনা নাই আৰু সেই ড্ৰাইভাৰজনক ফাঁচি দিলে বুলি শুনা নাই সেইবিলাককো ফাঁচি দিয়ক সেইবিলাক এজন ধৰ্ষণকাৰী হয় সেইবিলাকৰ দেখি পেলাই আৰু এজন খুৰাকে আগবাঢ়ি আহিব নিজৰ ভতিজা এজনীক ধৰ্ষণ কৰিবলৈ তেতিয়া সেইবিলাককো এৰি দিব নালাগে কাৰোকে এৰি দিব নালাগে মানে ধৰ্ষণকাৰী বিলাকক ফাঁচি দিয়ক তেতিয়াহে খুৰাক যেতিয়া বাপেক হয় আৰু খুৰাকৰ আগত যেনেকুৱা ড্ৰেছ পিন্ধক সেইটো চাব লগা নাই নিজৰ দেউতাক যেতিয়া হয় নহয় বাপেক জীয়েক মানে শুনি লাজ লগা আৰু এনেকুৱা ঘটনাবোৰ শুনিব পাওঁ কি কম নিজৰ দেউতাকলৈকে লাজ লাগে মানে নিজৰ দেউতাকলৈকে লাজ লাগে সেইবোৰ শুনি পেলাই কৈছোং কি ভাবিব মানে দেউতাকে হ'লেও হয় না বাৰু তেতিয়া খুৰাকে হ'লেও মানে তেনেকুৱা কেতিয়াও হ'ব নালাগে সেই তেনেকুৱা ঘটনাবিলাকক মানে গৰিহণা দিছোঁ বহুত বেছি বেয়া লাগে শুনি তো কেতিয়াও আৰু নহওক আৰু দেই আহিব লগা দিনত শুনিব নালাগে